ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 10ৰ শ্ৰীভূমি জিলাৰ জেনেৰেল সায়েন্সৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা আমি চাম, তাৰ লগতে আমি চাম যে কেনেকুৱা ধৰণৰ লং কুৱেশ্যনবোৰ আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতেও মই বহুতকেইটা কুৱেশ্যন পেপাৰ বিভিন্ন জিলাৰ কুৱেশ্যন পেপাৰবোৰ মই আপলোড কৰি আছোঁ। মেথছৰ, ছায়েন্সৰ, ছ'চিয়েল ছায়েন্সৰ, ইংলিছৰ, সেইবোৰ কুৱেশ্যন পেপাৰ তোমালোকে বাৰুকৈয়ে সহায়ক হয়। গতিকে সেই কুৱেশ্যন পেপাৰবোৰ তোমালোকে ভালদৰে চাবা, কাৰণ সেইবোৰৰ পৰাই তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো কুৱেশ্যন আহিব। তো আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। প্ৰথম প্ৰশ্নটোত কি কৈছে চোৱা, ইয়াতে কৈছে হুইচ অফ দ্য ফলোয়িং ডাজ নট ইনভলভ এ কেমিকেল ৰিয়েকশ্যন। তলত কোনটোত তোমাৰ কি নকৰে, কেমিকেল ৰিয়েকশ্যন সংঘটিত নহয়, অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয়। ইয়াতে চোৱা, ডাইজেশ্যন অফ ফুড এইটো তোমাৰ কি হয়, কেমিকেল হয়। তাৰপিছত ৰেছপিৰেশ্যনটোও তোমাৰ কেমিকেল ৰিয়েকশ্যন হয়। বাৰ্নিং অফ কেণ্ডেলো তোমাৰ কি হয়, কেমিকেল ৰিয়েকশ্যন হয়। বাট মেল্টিং অফ কেণ্ডেল এইটো তোমাৰ কি হয়, ফিজিকেল চেঞ্জ হয়। গতিকে আমাৰ ডি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াতে তোমাৰ কি কৈছে, এইটো কেমিকেল ৰিয়েকশ্যন নহয় বুলি কৈছে। গতিকে ডি অপশ্যন কি হ'ব, আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে আৰু এটা ইনফৰ্মেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰিছা, তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, তোমালোকক 100% সহায় কৰা হ'ব। যোৱা বছৰ মোৰ চেনেলৰ থ্ৰুৱেদি বহুত ষ্টুডেণ্টে আজমল ছুপাৰ 40 চান্স পাইছে। গতিকে তোমালোকে পাবা, তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটো চোৱা। 2 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা, হুইচ অফ দ্য ফলোয়িং লজ ইজ ছেটিছফাইড বাই এ বেলেঞ্চড কেমিকেল ৰিয়েকশ্যন। এইটো চোৱা, তোমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণে কোনটো সূত্ৰ মানি চলে। এইটো তোমাৰ কি, কনজাৰ্ভেশ্যন অফ মাছ, অৰ্থাৎ ভৰৰ নিত্যতা সূত্ৰ বা ভৰৰ ৰক্ষণশীলতাৰ সূত্ৰটো মানি চলে। ইয়াতে তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াতে তোমাৰ বেংগলীত দিয়া আছে, মই বেংগলী নোৱাৰোঁ বাৰু, পঢ়িব পাৰোঁ কিন্তু ইমান এটা বুজি নাপাওঁ। তোমাৰ এনে ক'লে বুজি পাওঁ, কিন্তু লিখাখিনিত অলপ প্ৰব্লেম হয়। ইয়াতে তোমাৰ কি কৈছে চোৱা, নিম্নে কোন বিয়োজন বিক্ৰিয়াটো আলোক শক্তিৰ সাহায্যেও বিয়োজিত হয়। আলোক শক্তিৰ সহায়তো বিয়োজিত হয়। তাৰ মানে তোমাৰ আচ্ছা, চিলেক্ট দ্য ডিকম্পজিশ্যন ৰিয়েকশ্যন ইন হুইচ লাইট ইজ দ্য এনাৰ্জি অফ চ'ৰ্চ। এইটো তোমাৰ কৈছে পোহৰ শক্তিৰ দ্বাৰা তোমাৰ কোনটো ডিকম্পজিশ্যন ৰিয়েকশ্যন সংঘটিত হয়, সেইটো আমাক সুধিছে। পোহৰৰ দ্বাৰা, সূৰ্যৰ পোহৰৰ দ্বাৰা। চ' ইয়াতে এই নম্বৰ অপশ্যনটোত আছে কি তোমাৰ আইৰণ ছালফেটটো তোমাৰ ডাইৰেক্টলি তাপ দিয়া হয়। ইয়াতে ৱাটাৰটো তোমাৰ ইলেক্ট্ৰলাইচিছ হয়, অৰ্থাৎ বিদ্যুৎ বিশ্লেষণৰ ফলতে তোমাৰ এইটো হয়। এইটো চোৱা, চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এতিয়া চিলভাৰ ক্লৰাইডটো তোমাৰ কি হয়, সূৰ্যৰ পোহৰৰ উপস্থিতিত বিয়োজন ঘটে। গতিকে ইয়াতে তোমাৰ কি হ'ব, চি অপশ্যনটো আমাৰ কি হ'ব, ইয়াতে কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত তোমাৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কি কৈছে, ইন দ্য পেৰিয়ডিক টেবল হুইচ দ্য ফলোয়িং প্ৰপাৰ্টিজ ইনক্ৰিজ ফ্ৰম টপ টু বটম ইন এ গ্ৰুপ। এইটো চোৱা, আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ এটাৰ ওপৰৰ পৰা তললৈ কোনটো ধৰ্ম পৰিৱৰ্তন হয়। ওপৰৰ পৰা তললৈ, ওপৰৰ পৰা তললৈতো যোনটা ছেম থাকে, এইটো নাবাঢ়ে। তাৰপিছত মেটালিক কেৰেক্টাৰটো তোমাৰ কি হয়, বাঢ়ে, ইনক্ৰিজ হয়। ইফেক্টিভ নিউক্লিয়াৰ চাৰ্জ এইটো তোমাৰ ইনক্ৰিজ নহয়, এইটো ছেম থাকে। আৰু এটমিক ৰেডিয়াইটো তোমাৰ কি হয়, ইনক্ৰিজ হয়। কিয়? কাৰণ তোমাৰ নতুন এটা কক্ষৰ আৰম্ভ হয়, নতুন কক্ষৰ আৰম্ভ হ'লে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে। গতিকে 2 আৰু 4 কাৰেক্ট হ'ব। 2 আৰু 4 এইটো চব বি অপশ্যনত আছে। দ্যাট মিনছ বি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। তাৰপিছত তোমাৰ 5 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, এইটো চব মেথছ দ্য ফলোয়িং, এইটো আমাক মিলাবলৈ দিছে। চাবা, এইটো ট্ৰায়াডছ। ট্ৰায়াড কোনে গঠন কৰিছিল, ডবাৰিনাৰে। ডবাৰিনাৰৰ ট্ৰায়াডছ আছিল, এইটো এছৰ লগত মিলিব। 1 নম্বৰটো এছ আহিব। অক্টেভ, নিউলেন্সৰ অষ্টক সূত্ৰ, এইটো আহিব আৰৰ লগত, এইটো আহিব আৰ। এটমিক নাম্বাৰ হৈছিল তোমাৰ মজলে ইউজ কৰিছিল, গতিকে এইটো আহিব কিউ। আৰু পাৰমাণৱিক ভৰ এইটো কৰিছিল কোনে, মেণ্ডেলিভে, গতিকে এইটো আহিব পি। গতিকে এছ আৰ কিউ পি চোৱা ক'ত আছে, এছ আৰ কিউ পি। এছ আৰ কিউ পি এইটো চোৱা বি অপশ্যনত আছে, এইটো বি অপশ্যনত আছে, এছ আৰ কিউ পি। গতিকে বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, আমাৰ এইটো 8 নম্বৰ, এইটো 6 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ইয়াতে তোমাৰ আছে চোৱা,
তোমাৰ টু ড্ৰাইভ ৰিয়েকশ্যন এণ্ডোথাৰ্মিক প্ৰচেছ ইন দ্য চেল ইউজ, এইটো চোৱা কোষৰ এণ্ডোথাৰ্মিক বিক্ৰিয়াৰ কাৰণে কোষে কি ইউজ কৰে, এটিপি ইউজ কৰে। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি ছায়েন্সৰ, তাৰপিছত মেথছৰ, তাৰপিছত ছ'চিয়েল ছায়েন্সৰ আৰু এছামিছৰ এই চাৰিটা ছাবজেক্টৰ তোমালোকে যদি ই বুক ল'ব বিচৰা, মোৰ ওচৰত ই বুক বনোৱা আছে। মই প্ৰত্যেকটো চেপ্টাৰৰে 100% কাভাৰ কৰি ই বুক বনাইছোঁ, যিবোৰৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, 100% যিহেতু কাভাৰ কৰা হৈছে, গতিকে 99% কমন পৰাটো নিশ্চিত। তোমালোকে ই বুকৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে ই বুক লৈ ল'ব পাৰিবা। তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, স্ফাইগমোমেনোমিটাৰ ইজ এন ইনষ্ট্ৰুমেণ্ট হুইচ ইজ ইউজ টু মেজাৰ দ্য ডেছ অফ হিউমেন। স্ফাইগমোমেনোমিটাৰ মানুহৰ কোনটো অংগৰ মেজাৰমেণ্ট কৰিবলৈ ব্যৱহাৰ কৰা হয়? এইটো হ'ব কি তোমাৰ ব্লাড প্ৰেছাৰ। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ব্লাড প্ৰেছাৰ জোখাৰ কাৰণে স্ফাইগমোমেনোমিটাৰ ইউজ কৰা হয়। তোমালোকৰ হাতত যেটা পট্টি বান্ধি তাৰপিছত এনেকৈ ফুচ ফুচ ফুচকৈ মাৰি থাকে, সেইটো হৈছে স্ফাইগমোমেনোমিটাৰ। তাৰপিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ ইয়াতে কি কৈছে, হুইচ এনজাইম ইজ ৰেছপনচিবল ফৰ দ্য কনভাৰ্জন অফ ষ্টাৰ্চ ইনটু মেল্টোজ ইন হিউমেন ডাইজেশ্যন। চ' মানুহৰ পাচনৰ ক্ষেত্ৰত কোনটো এনজাইম দায়ী হয় তোমাৰ ষ্টাৰ্চবোৰ কি কৰে, মেল্টোজলৈ পৰিৱৰ্তন কৰাৰ কাৰণে। ষ্টাৰ্চবোৰ মেল্টোজলৈ অৰ্থাৎ চেনিলৈ পৰিৱৰ্তন কৰে। মেল্টোজ এটা চেনিৰ পাৰ্ট হয়, গতিকে ষ্টাৰ্চক তোমাৰ চেনিলৈ পৰিৱৰ্তন কোনে কৰে, এমাইলেজে কৰে। এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 9 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, এইটো কৈছে চুজ দ্য কাৰেক্ট ষ্টেটমেণ্ট ফ্ৰম দ্য ফলোইং, কোনটো শুদ্ধ সেইটো বাছি ল'ব লাগে। 2 নম্বৰত কৈছে হিমোগ্লোবিন কেৰিজ অক্সিজেন ফৰ্মিং এ কম্পাউণ্ড অক্সি হিমোগ্লোবিন, এইটো কাৰেক্ট হয়। হিমোগ্লোবিনে তোমাৰ অক্সি হিমোগ্লোবিন নামৰ পদাৰ্থ গঠন কৰি সেই অক্সিজেনবোৰ কি কৰে, পৰিবহণ কৰে, এইটো কাৰেক্ট হয়। তাৰপিছত কৈছে তোমাৰ কিউ নম্বৰত হিমোগ্লোবিন হেজ গ্ৰেট এফিনিটি ফৰ অক্সিজেন, হিমোগ্লোবিনৰ অক্সিজেনৰ প্ৰতি আসক্তি বেছি, গতিকে এইটো কি হয়, কাৰেক্ট হয়। দ্যাট মিনছ পি এণ্ড কি বোথ কাৰেক্ট। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব, পি এণ্ড কি বোথ কাৰেক্ট, চি অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 10 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে চোৱা, হুইচ অফ দ্য ফলোইং ইজ কাৰেক্ট পাথ ফৰ ইউৰিন আউট ফ্ৰম আৱাৰ বডি। আমাৰ দেহৰ পৰা মূত্ৰ নিষ্কাশনৰ কাৰণে শুদ্ধ কোনটো হয়? মূত্ৰ নিষ্কাশন কৰিলে শুদ্ধ কোনটো হ'ব? তো তোমাৰ কিডনী, ব্লাডাৰ, কিডনীৰ পিছততো ব্লাডাৰ নাহিব, কিডনীৰ পিছত আহিব তোমাৰ ইউৰেথ্ৰা, তাৰপিছত আহিব ব্লাডাৰ, তাৰপিছত আহিব কি ইউৰেটাৰ, হয়নে নাই? গতিকে আমাৰ কি হ'ব, বি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ৱাকিং ইন এ ষ্ট্ৰেট লাইন, তুমি চিধা ৰাস্তাত চলাফুৰা কৰা, ৰাইডিং বাইচাইকেল, তুমি বাইচাইকেল চলোৱা, পিকিং আপ এ পেঞ্চিল অৰ্থাৎ কলম উঠোৱা, আৰু কণ্ট্ৰল বাই দ্য পাৰ্ট অফ হিণ্ড ব্ৰেইন ইজ কল্ড, সেইটো তোমাৰ মানুহৰ প্ৰমস্তিষ্কৰ সহায়ত তোমাৰ কি হয়, সঞ্চালিত হয়, সেইটো তোমাৰ কোনটো অংশ হয়? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে চোৱা, ইয়াতে যিবোৰ কাৰ্য দিছে, যেনে ৱাকিং ইন ষ্ট্ৰেট লাইন, চিধা ৰাস্তাত চলাফুৰা কৰা, ৰাইডিং বাইচাইকেল, এই গোটেইকেইটা তোমাৰ কি হয়, ভলেণ্টাৰী একশ্যন হয়। কি একশ্যন? ভলেণ্টাৰী, অৰ্থাৎ তোমাৰ এইকেইটা ঐচ্ছিক কাৰ্য। ঐচ্ছিক কাৰ্য মানে তুমি ইচ্ছামতে কৰিব পাৰা, আৰু তোমাৰ যদি ইচ্ছা নহয় নকৰিবও পাৰা। ডেট মিনছ এইটো তোমাৰ কণ্ট্ৰলত থাকে। আৰু এটা কাম আছে তোমাৰ কি, ইনভলেণ্টাৰী। ইনভলেণ্টাৰী মানে যিবোৰ কাম তুমি নিজে কণ্ট্ৰল কৰিব নোৱাৰা, সেইটো অট'মেটিকেলি কণ্ট্ৰল হৈ থাকে। যেনেকুৱা তোমাৰ চকুৰ টিপটিপনি, তাৰপিছত তোমাৰ হৃদযন্ত্ৰৰ যিটো তোমাৰ ধপধপনি, সেইবোৰ তুমি কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰা। তুমি যিদিনা কণ্ট্ৰল কৰিব পাৰিবা, সেইদিনা তুমি মৰিবা, বুজিলা? ডেট মিনছ এইটো আমাৰ ঐচ্ছিক কাৰ্যবোৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে। ডেট মিনছ এ অপশ্যন উইল বি কাৰেক্ট অপশ্যন। 12 নম্বৰ কুৱেশ্যনটো চোৱা, এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, এছাৰশ্যনত কৈছে হুৱেন লিভছ টাচ মি নট ইজ টাচড ইট শ্লোলি ক্ল'জেছ, এইটো কাৰেক্ট হয়। যেতিয়া তোমাৰ কি হয়, নীলাজীৱনৰ পাত, এইটো চোৱা, টাচ মি নট মানে নীলাজীৱনৰ পাত, নীলাজীৱনৰ পাতত স্পৰ্শ কৰা হয়, তেতিয়া এইটো লাহে লাহে জাপ খাই যায়, এইটো সঁচা হয়। ৰিজনত কৈছে কি চোৱা, লিভছ টাচ মি নট ৰেছপণ্ড টু ষ্টিমিউলি টাচ, এইটো তোমাৰ যিটো টাচ মি নট অৰ্থাৎ তোমাৰ নীলাজীৱনৰ পাত আছে, সেইটো তোমাৰ কি কৰে, স্পৰ্শৰ প্ৰতি সঁহাৰি জনায়, এইটো কাৰেক্ট হয়। আৰু স্পৰ্শৰ প্ৰতি সঁহাৰি জনাই কাৰণে এইটো বন্ধ হৈ যায়। ডেট মিনছ এছাৰশ্যন আৰু ৰিজন দুয়োটা সঁচা হয়, লগতে এছাৰশ্যনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হয়। গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব, ইয়াত আমাৰ কাৰেক্ট অপশ্যন হ'ব। 13 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, এই স্ফেৰিকেল মিৰৰ এণ্ড এ থিন লেন্স হেভ ফ'কেল লেংথ -15
দ্য মিৰৰ এণ্ড লেন্স লাইকলি টু বি। এতিয়া চোৱা এটা তোমাৰ কি কৰিছে গোলাকাৰ দাপোন দিছে আৰু তোমাৰ ক্ষীণ লেন্স দিছে, গোলাকাৰ দাপোন আৰু ক্ষীণ লেন্স দুইটাৰে ফ'কাছ দৈৰ্ঘ্য -15 হয়, নিগেটিভ দুইটাৰে তোমাৰ কি হয় নিগেটিভ হয়। যদি দুইটাৰে যদি নিগেটিভ হয় তোমালোকে জানা যে কনকেভ মিৰৰৰ ফ'কেল লেংথ তোমাৰ কি হয় নিগেটিভ হয়, আৰু তোমাৰ কনভেক্স তোমাৰ কি হয় লেন্সৰ ফ'কেল লেংথ তোমাৰ কি হয় নিগেটিভ হয়। গতিকে তোমাৰ কি হ'ব দুয়োখন তোমাৰ কি হ'ব, আচ্ছা নহয় কনভেক্স নহয় সৰি, এইটো তোমাৰ কনকেভ লেন্সৰ তোমাৰ কি হয় যিটো ফ'কেল লেংথ হয় সেইটো তোমাৰ কি হয় নিগেটিভ হয়। তাৰমানে দুয়োটা নিগেটিভ হ'ব, যদি দুয়োটা নিগেটিভ থাকে তেতিয়াহ'লে বোথ কি হ'ব কনকেভ হ'ব, দুয়োটাই কি হ'ব অৱতল হ'ব, দুয়োটাই অৱতল বোথ কনকেভ। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট হ'ব। 14 নম্বৰ কুৱেশ্যনটো চোৱা, 14 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে The image formed by a concave mirror is observed to be virtually erect and larger than the object. What should be the position of that object? এটা চোৱা কি কৈছে এটা অৱতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্বটো ভাৰ্চুৱেল হ'ল অখত, তাৰপিছত ইৰেক্ট মানে তোমাৰ থিয় আৰু তোমাৰ লাৰ্জাৰ দেন অবজেক্ট অৰ্থাৎ তোমাৰ কি হৈছে বিবৰ্ধিত হৈছে। তেতিয়াহ'লে তোমাৰ লক্ষ্য বস্তুটো তুমি ক'ত ৰাখিবা, এইটো তোমালোকক যিটো তোমাৰ যিটো তোমাৰ কি কয় অলপ আগতে কৰিলোঁ এটা কামৰূপ ৰুৰেল জিলাতে কুৱেশ্যনটো আহিছে, তোমালোকক তাতে মই বুজাই দিছোঁ। এইটো হৈছে তোমাৰ কনকেভ হয় অৰ্থাৎ অৱতল হয়, এইটো তোমাৰ মেৰু, এইটো ফ'কাছ হয় আৰু এইটো হৈছে তোমাৰ ভাঁজ কেন্দ্ৰ। অৱতল দাপোনৰ ক্ষেত্ৰত তোমাৰ এটা পজিশ্যনৰ কাৰণে তোমাৰ কি কৰে এইটো তোমাৰ ডাঙৰ প্ৰতিবিম্ব গঠন কৰে আৰু তোমাৰ কি হয় ইৰেক্ট হয় অৰ্থাৎ থিয় হয়। সেইটো হৈছে কি তোমাৰ পোল আৰু মেৰুৰ মাজত ৰাখিলে, ইয়াতে ৰাখিলে তোমাৰ এইটো যদি এনেকৈ ৰাখা এইটো তোমাৰ এনেকৈ আহিব, এইটো এনেকৈ যাব আৰু এইটো তোমাৰ ইফালে গুচি যাব এনেকৈ, আৰু এইটো তোমাৰ এইফালৰ পৰা আচ্ছা এইটো তোমাৰ এটা ভাঁজ কেন্দ্ৰৰ মাজতে যাব, এইটো ভাঁজ কেন্দ্ৰৰ মাজত এইটো এনেকৈ আহিব, এইটো ইফালে গৈ ইয়াতে লগ লাগিব। এইটো চোৱা এইফালে তোমাৰ কি হ'ব প্ৰতিবিম্ব গঠন হ'ব যিটো তোমাৰ কি হ'ব থিয় হ'ব, বুজি পালা। গতিকে এইটো কি হ'ব তোমাৰ ফ'কাছ আৰু তোমাৰ মিৰৰ মাজত হ'ব, এইটো বিটুইন পোল এণ্ড ফ'কাছ। চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটোত চোৱা ইয়াতে কি কৈছে দ্য ৰিলেশ্যন বিটুইন অবজেক্ট ডিষ্টেঞ্চ হ'লে তোমাৰ কি হয় ইউ, ইমেজ ডিষ্টেঞ্চ মানে হৈছে ভি এণ্ড ফ'কেল লেংথ মানে হৈছে এফ। এইটো স্পেৰিকেল লেন্সৰ ক্ষেত্ৰত তোমাৰ কি হ'ব, এইটো লেন্সৰ ক্ষেত্ৰত তোমাৰ কি হয় 1/u - 1/v = 1/f, অৰ্থাৎ এইটো এনেকৈ লিখিব পাৰি 1/v - 1/u = 1/f। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হয়, আৰু তোমাৰ মিৰৰৰ হ'লে দাপোনৰ হ'লে প্লাছ হয়, লেন্সৰ হ'লে মাইনাছ হয়, বি অপশ্যন কাৰেক্ট হ'ব ইয়াতে। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটোত চোৱা তোমাৰ কি কৈছে দ্য মেগনিফিকেশ্যন অফ প্লেন মিৰৰ, সমতল দাপোনৰ বিবৰ্ধন মানে এইটো +1 হয়। এতিয়া তোমালোকে কোৱা যে তোমাৰ সমতল দাপোনৰ বিবৰ্ধন কিয় +1 হয়, আমি জানো বিবৰ্ধন = -v/ku হয়নে। এতিয়া চোৱা তোমাৰ ইয়াতে ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব, ভি মানে কি প্ৰতিবিম্বৰ দূৰত্ব, গতিকে প্ৰতিবিম্বৰ দূৰত্বটো মাইনাছ থাকিব। ইউ মানে হৈছে লক্ষ্য বস্তুৰ দূৰত্ব সদায় কি হয় নিগেটিভ হয়, আৰু তোমালোকে জানা যে সমতল দাপোনৰ সদায় তোমাৰ কি হয় v = u হয়, অৰ্থাৎ প্ৰতিবিম্বৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব সমান হয়। গতিকে এইটো ভি, এইটো আমি কি লিখিব পাৰি ভি লিখিব পাৰি, মাইনাছ মাইনাছ কেঞ্চেল, এইটো কেঞ্চেল কৰি থাকিব কিমান +1। এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটোত কৈছে চ' দ্য হিউমেন আই ফৰ্মছ ইমেজ অফ এন অবজেক্ট ইট এক্টছ। আচ্ছা তোমাৰ মানুহৰ চকুৰ প্ৰতিবিম্ব ক'ত গঠন হয়, ৰেটিনাত গঠন হয় প্ৰতিবিম্ব, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 18 নম্বৰটো চোৱা ইয়াতে দ্য এলিমেণ্ট ইউজ টু মেক চ'লাৰ চেলছ এক্সটেনচিভলি, আৰু তোমাৰ চ'লাৰ চেল বনাবলৈ হ'লে কোনটো তোমাৰ এলিমেণ্ট ইউজ কৰা হয়, চিলিকন ইউজ কৰা হয়, ডি অপশ্যনটো কাৰেক্ট হ'ব। 19 নম্বৰ চোৱা হুইচ অফ দ্য ফলোইং ইজ এ নিউক্লিয়াৰ ফিউল, তলৰ কোনটো এটা কি হয় নিউক্লিয়াৰ ইন্ধন হয়, ইউৰেনিয়ামটো নিউক্লিয়াৰ ইন্ধন হিচাপে ইউজ কৰা হয়। 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা হুইচ অফ দ্য ফলোইং ইজ ৰেফাৰ্ড এজ মেণ্ডেল ডি হাইব্ৰিড ৰেচিঅ', তলৰ কোনটো মেণ্ডেলৰ দ্বি সংকৰণ অনুপাত, এইটো 9331, বি অপশ্যনটো কাৰেক্ট হয়, অৰ্থাৎ 9:3:3:1। তোমালোকে এনেকৈ মনত ৰাখিব পাৰা 9331। 21 নম্বৰ কুৱেশ্যনটো চাবা, এইটো অলপ কনচেপচুৱেল কুৱেশ্যন হয়। হোৱাট ইজ দ্য এংগল বিটুইন ইনচিডেণ্ট ৰে এণ্ড ৰিফ্লেক্টেড ৰে, এইটো চব ধৰি লোৱা এইটো আমাৰ কি হয় মিৰৰ হয়, এইটো হৈছে তোমাৰ ইনচিডেণ্ট ৰে অৰ্থাৎ আপতিত ৰশ্মি, এইটো হৈছে ৰিফ্লেক্টেড ৰে অৰ্থাৎ প্ৰতিফলিত ৰশ্মি, ঠিক আছে।
তাৰপিছত তোমাৰ কি কৈছে when angle of incident, আচ্ছা ইয়াতে তুমি এটা নৰ্মেল টানা, ইয়াতে নৰ্মেল টানিলে এইটো হৈছে তোমাৰ এংগল অফ আই আৰু এইটো হৈছে তোমাৰ এংগল অফ কি আৰ। এটা হচ্ছে এংগল অফ আই অর্থাৎ প্রতি আপতন কোণৰ মান দিয়া আছে 20, এইখিনি হৈছে 20, তেতিয়া এইখিনিও কিমান হ'ব 20 হ'ব, কাৰণ তোমাৰ জানাই তোমালোকে যে প্ৰতিফলনৰ নিয়মৰ মতে আপতন কোণ সদায় প্ৰতিফলন কোণৰ কি হয় সমান হয়, বুজি পালা। এতিয়া তুমি ক'ব লাগে যে তোমাৰ ইনচিডেণ্ট ৰে, এইটো হৈছে তোমাৰ ইনচিডেণ্ট ৰে, এইটো হৈছে ৰিফ্লেক্টেড ৰে, এইটো ৰিফ্লেক্টেড ৰে, ইয়াৰে মাজৰ কোণটো কিমান হ'ব, মানে টোটেল সুধিছে তোমাৰ, টোটেল কিমান হ'ব 20 + 20 40 ডিগ্ৰী হ'ব। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব, বুজি পালানে। একেবাৰে চিম্পল হয় কনচেপশ্যনটো। তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে, চোৱা হুইচ অফ দ্য ফলোইং ইজ এ প্ৰডাক্ট অফ ফটোচিনথেচিছ। তলৰ কোনটো তোমাৰ কি হয় ফটোচিনথেচিছ, অৰ্থাৎ সালোক সংশ্লেষণৰ উপজাত পদাৰ্থ হয়। সালোক সংশ্লেষণত তোমাৰ অক্সিজেন আৰু গ্লুকোজ উৎপন্ন হয়, এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, চোৱা হুইচ দ্য নন অফ ফাদাৰ অফ জেনেটিক্স, অৰ্থাৎ জিনৰ ফাদাৰ বুলি কাক কোৱা হয়, জিনৰ ফাদাৰ বা তোমাৰ জেনেটিকৰ ফাদাৰ কাক কোৱা হয়, এইটো গ্ৰেগৰ জোহান মেণ্ডেল। এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 24 নম্বৰ কুৱেশ্যনটো চোৱা, 24 নম্বৰত তোমাৰ কি কৈছে ইয়াতে লক্ষ্য কৰিবা দেই, এইটোত কি কৈছে, দ্য পাৰ্চেণ্টেজ অফ পিউৰ টল প্লেণ্ট obtained in a Mendel monohybrid cross between two heterogeneous tall pea plant। এইটো চোৱা, এইটো তোমাৰ টি আৰু কি দিছে টি আৰু টি, এইটো তোমাৰ যদি ক্ৰছ কৰা হয় মেণ্ডেলৰ, এইটো দিছে তোমাৰ কি একংকৰণ পৰীক্ষা, তেতিয়াহ'লে প্ৰথমতে আহিব তোমাৰ টি আৰু টি, তাৰপিছত এইটোৰ লগত এইটো আহিব, এইটো হ'ব তোমাৰ টি টি, তাৰপিছত এইটোৰ লগত আকৌ এইটো আহিব, অৰ্থাৎ এইটো হ'ব টি টি, আৰু এইটোৰ লগত সৰুটো আহিব, গতিকে এইটো হ'ব টি টি। চ' ইয়াতে তোমাৰ কেইটা আহিছে ওখ হৈছে 3টা, ওখ কেইটা হৈছে ওখ 3টা, আৰু চাপৰ এইকেইটা হৈছে চাপৰ হৈছে কেইটা, চাপৰ হৈছে এটা, অৰ্থাৎ ইয়াৰে ৰেচিঅ' হৈছে তোমাৰ কিমান 3:1, ৰেচিঅ' হৈছে কিমান 3:1। এতিয়া তোমাৰ 100%, ইয়াতে 100% আছে, গতিকে 100% যদি থাকে 100%ক তুমি 4ৰে ডিভাইড কৰিলে কিমান হ'ব, এইটো তোমাৰ 3 আৰু 1 4 না, টোটেল কিমান আছে 4 আছে, গতিকে 100ক 4ৰে ডিভাইড কৰিলে কিমান হ'ব 25। এতিয়া তোমাৰ এটাৰ যদি 25 হয় তেতিয়াহ'লে তিনিটাৰ কিমান হ'ব 75%। ইয়াতে যিহেতু ওখৰ কথা সুধিছে, চোৱা ওখ, এইটো চোৱা টল পি প্লেণ্টৰ কথা কৈছে, ওখটো কিমান পাৰ্চেণ্ট হ'ব, এইটো 75%, এইটো 25%, টোটেল 100%, মানে 3:1 অনুপাতত যিহেতু আহে, গতিকে তোমাৰ ওখ থাকে 75% আৰু টল থাকে 25%, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব, এইটো চোৱা 75%। 25 নম্বৰটো চোৱা এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে, এইটো কি কৈছে, এ ৰিয়েল ইমেজ ইজ ফৰ্মড when an object is placed beyond the focus of convex lens। উত্তল দৰ্পণৰ সন্মুখত বা বাহিৰত ৰাখিলে তোমাৰ সেইটো কি হয় সৎ প্ৰতিবিম্ব গঠন হয়, ইয়াতে সৎ প্ৰতিবিম্ব গঠনৰ কথা কৈছে, গতিকে কাৰেক্ট হয়। ৰিজনত কি কৈছে চোৱা, এইটো ৰিয়েল ইমেজ ফৰ্মড বাই কনভেক্স লেন্সেছ আৰু অলৱেজ ইনভাৰ্টেড, এইটো তোমাৰ কি হয় মিছা কথা, কাৰণ তোমাৰ ইয়াতে তোমাৰ কি বুলি কৈছে কনভেক্স লেন্স বুলি কৈছে, গতিকে তোমাৰ যদি উত্তল লেন্স যদি হয় তেতিয়াহ'লে তোমাৰ চোৱা উত্তল লেন্সে তোমাৰ কি কৰে, উত্তল লেন্সে তোমাৰ সৎ প্ৰতিবিম্ব কি কৰে গঠন কৰে, সদায় যে দুটা হ'ব সেইটো নহয়, বুজি পালানে, মানে থিয় প্ৰতিবিম্ব কি কৰে গঠন কৰে, এটা পজিশ্যনৰ কাৰণে থিয় প্ৰতিবিম্ব গঠন কৰে। তোমালোকে চাই ল'ব, এইটো তোমাৰ এনেকুৱা যে আছে, এইটো তোমাৰ অপটিকেল আৰু এইটো তোমাৰ কি আছে এফ, এই ইয়াতে যদি ৰাখা তেতিয়াহ'লে এইটো তোমাৰ পিছফালে ইয়াতে গঠন হৈ যায়, গতিকে এইটো তোমাৰ ৰিজনটো ভুল হ'ব, গতিকে তোমাৰ এইটো কি হ'ব এছাৰশ্যন ট্ৰু হ'ব, ৰিজনটো ফলছ হ'ব, এইটো তোমাৰ চোৱা চি অপশ্যনত আছে, গতিকে চি অপশ্যন কাৰেক্ট হ'ব। 26 নম্বৰটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়, ইয়াতে ৰেইনবো এপিয়াৰ্ছ ইন দ্য স্কাই আফটাৰ ৰেইন, এইটো চোৱা তোমাৰ ৰামধেনু দেখা পোৱা যায় বৰষুণৰ পিছত, এইটো কাৰেক্ট হয়। কিহৰ কাৰণে বৰষুণৰ পিছত দেখা যায়, কাৰণ ৱাটাৰ ড্ৰপলেট ৰিফ্লেক্ট এণ্ড দেন ৰিফ্ৰেক্টেড দ্য ছানলাইট, কাৰণ তোমাৰ যিবোৰ ৱাটাৰ ড্ৰপলেট আছে সেইবোৰ প্ৰিজমৰ দৰে কাম কৰে, কেনেকৈ কাম কৰে, সেইবোৰে তোমাৰ কি কৰে ৱাটাৰ ড্ৰপলেটে ৰিফ্লেক্ট কৰে, অৰ্থাৎ প্ৰতিফলিত কৰে, তাৰপিছত তোমাৰ কি কৰে ৰিফ্ৰেক্ট কৰে, অৰ্থাৎ তোমাৰ কি কৰে তাৰপিছত প্ৰতিসৰণ ঘটায়, গতিকে এছাৰশ্যন আৰু ৰিজন দুইটা সঁচা হয়, আৰু এই ৰিজনৰ কাৰণে এছাৰশ্যনটো হয়, ডেট মিনছ দুইটা সঁচা হ'ব, লগতে এইটো কাৰেক্ট এক্সপ্লেনেশ্যনো হ'ব, এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 27 নম্বৰ কুৱেশ্যনত কি হৈছে, which lens is used for correction of vision's problem given the diagram। আচ্ছা কোনটো লেন্স ব্যৱহাৰ কৰা হয় কাৰেকশ্যনৰ কাৰণে, এটা ডায়গ্ৰাম দি আছে, চোৱা এইটো ডায়গ্ৰামত
এটা তোমাৰ এইটো হৈছে ৰেটিনা, ৰেটিনাৰ আগত গঠন হৈছে, এইটো তোমাৰ কি হয় মায়োপিয়া হয়। এইটো কি বেমাৰ হয় মায়োপিয়া। এতিয়া মায়োপিয়া হ'লে আমি কি ব্যৱহাৰ কৰোঁ কনকেভ, মায়োপিয়া হ'লে কি ব্যৱহাৰ কৰোঁ কনকেভ, উত্তল লেন্স, হ্যাঁ অবতল, কনকেভ মানে অবতল লেন্স ইউজ কৰোঁ, এইটো বি অপশ্যনটো কাৰেক্ট হ'ব অবতল লেন্স। তাৰপিছত 28 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইন দ্য ডায়েগ্ৰাম হুইচ ইজ ইমাৰ্জেণ্ট ৰে, তলত কোনটোত তোমাৰ কি হয় নিৰ্গত ৰশ্মি, এইটো নিৰ্গত ৰশ্মি, এইটো তোমাৰ কি চি আৰু ডি, এইটো নিৰ্গত ৰশ্মি। লক্ষ্য কৰিবা এইটো হৈছে আপতিত ৰশ্মি, এইটো এ বি আপতিত ৰশ্মি, এইটো হৈছে প্ৰতিফলিত ৰশ্মি, এইটো বি চি, বি চি হৈছে প্ৰতিফলিত ৰশ্মি, এ বি হৈছে আপতিত ৰশ্মি আৰু চি ডি হৈছে নিৰ্গত ৰশ্মি। চি ডি কি ৰশ্মি নিৰ্গত ৰশ্মি, বুজি পালানে? এইটো আপতিত ৰশ্মি, এইটো হৈছে প্ৰতিফলিত ৰশ্মি, এইটো হৈছে নিৰ্গত ৰশ্মি, গতিকে চি ডি, চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 29 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, হুইচ অফ দ্য ফলোয়িং প্ৰচেছ আৰ ইনভলভড ইন হিউমেন ডাইজেশ্যন, মানুহৰ যিটো পাচন ক্ৰিয়া আছে সেইটোৰ লগত কোনটো জড়িত হয়। এইটো ইনজেকশ্যন অৰ্থাৎ খাদ্য গ্ৰহণ কৰা এইটো হয়, এবজৰ্পশ্যন অৰ্থাৎ শোষণ কৰা এইটো হয়, আৰু তোমাৰ অলাগতিয়াল বস্তুখিনি বৰ্জন কৰা এইটো হয়। শ্বসনটো হৈছে তোমাৰ কি, শ্বসন হৈছে তোমাৰ শ্বাসতন্ত্ৰৰ অংগ হয়, শ্বসন শ্বাসতন্ত্ৰৰ অংগ, এইটো তোমাৰ ৰেচনতন্ত্ৰৰ অংগ নহয় বা পাচনতন্ত্ৰৰ অংগ নহয়। শ্বসন হৈছে তোমাৰ শ্বাসতন্ত্ৰৰ অংগ, এইটো পাচনতন্ত্ৰৰ অংগ নহয়, গতিকে এইটো নহ'ব। তো 1, 2, 3 কাৰেক্ট হ'ব, এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হোৱাট ইজ দ্য কাৰেক্ট সিকুৱেন্স অফ দ্য ফলোয়িং ইভেণ্টছ ডিউৰিং ৰিফ্ৰেকশ্যন অফ লাইট, প্ৰতিসৰণৰ ক্ষেত্ৰত তলত কোনটো ক্ৰম শুদ্ধ হয়। প্ৰতিসৰণৰ ক্ষেত্ৰত কৈছে চোৱা, এইটো কৈছে লাইট এণ্টাৰ্ছ ফ্ৰম ওৱান মিডিয়াম টু আনাডাৰ মিডিয়াম, এইটো কাৰেক্ট হয়, এইটো আহিব 1 নম্বৰত, ঠিক আছে। তাৰপিছত স্পীড অফ লাইট চেঞ্জেছ, এইটো আহিব 2 নম্বৰ লগত, পোহৰৰ তোমাৰ কি হয় গতিপথৰ পৰিৱৰ্তন ঘটে, গতিৰ পৰিৱৰ্তন ঘটে, অৰ্থাৎ দ্ৰুতি তোমাৰ কম বেছি হয়, কেনেকৈ যেতিয়া তোমাৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত আহিলে তোমাৰ গতিবেগ কমি যায়। তাৰপিছত কৈছে ডাইৰেকশ্যন অফ লাইট চেঞ্জেছ, আৰু তোমাৰ পোহৰৰ গতিপথ কমাৰ লগে লগে পোহৰৰ তোমাৰ দ্ৰুতি কমাৰ লগে লগে কি কৰিব ডাইৰেকশ্যন চেঞ্জ কৰিব, এইটো হ'ব 3 নম্বৰ লগত। আৰু তোমাৰ এইটো কি হ'ব পোহৰটো লাইট ট্ৰেভেলছ এ নিউ ডাইৰেকশ্যন, অৰ্থাৎ নতুন দিশত গতি কৰিব, এইটো হ'ব 4 নম্বৰ লগত। গতিকে এইটো গোটেইকেইটা ঠিক ঠাকে আছে, 1, 2, 3, 4 হ'ব, এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ গ'ল, এতিয়া 31 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে চিধা চিধি মিলাব দিছে এইটো চোৱা, হুইচ অফ দ্য ক্ৰনলজিকেল সিকুৱেন্স অফ সাইণ্টিষ্ট হু কণ্ট্ৰিবিউটেড টু দ্য ক্লাছিফিকেশ্যন অফ এলিমেণ্ট, মৌলসমূহৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত তোমাৰ শুদ্ধ ক্ৰম হিচাপে তুমি এইটো মিলাব লাগে। সৰ্বপ্ৰথম কোন আহিছিল, সৰ্বপ্ৰথম আহিছিল নিউল্যান্ডছৰ অষ্টক, নিউল্যান্ডছৰ অষ্টক, ডবাৰনেৰ আৰু ট্ৰাইড আহিছিল, প্ৰথমতে আহিছিল ডবাৰনেৰ আৰু ট্ৰাইড, এইটো আহিব 1 নম্বৰত। এইটো 1, 2, 3 দিছে, এইটো 2 আহিব, এইটো হ'ব 4 হয়। তাৰপিছত আহিছিল তোমাৰ নিউল্যান্ডছৰ অষ্টক সূত্ৰ, এইটো আহিব তোমাৰ 2 নম্বৰৰ লগত, 2 নম্বৰত আহিব। মেণ্ডেলিভ আহিছিল, তাৰপিছত এইটো আহিব 3, আৰু তোমাৰ এইটো আহিব 4 নম্বৰত। গতিকে তোমাৰ কি আহিব 2, 1, 3, এইটো চোৱা 2, 1, 3, 4, এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো তোমাৰ 32 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, when a solution of sodium sulfate and barium chloride, আচ্ছা sodium sulfate Na2SO4, sodium sulfate আৰু দিছে বেৰিয়াম ক্লৰাইড যদি ৰিয়াকশ্যন ঘটে কি উৎপন্ন হ'ব তোমাৰ সোডিয়াম ক্লৰাইড, আৰু কি উৎপন্ন হ'ব এইটো বেৰিয়াম সালফেট উৎপন্ন হ'ব। এইটো সোডিয়াম ক্লৰাইড এণ্ড বেৰিয়াম সালফেট প্ৰডিউসড, এইটো কাৰেক্ট হয়। সোডিয়াম ক্লৰাইড আৰু বেৰিয়াম সালফেট উৎপন্ন হয়। এই ডিসপ্লেসমেন্ট রিয়াকশন এইটো নহয়, এইটো তোমাৰ ডাবল ডিসপ্লেসমেন্ট রিয়াকশন হয়। ডাবল ডিসপ্লেসমেন্ট রিয়াকশন অকার্স, এইটো কারেক্ট হয়। আৰু এই প্ৰেচিপিটেশন রিয়াকশন অকার্স, এইটো কারেক্ট হয়, কাৰণ এইটো তোমাৰ যিটো বেৰিয়াম সালফেট আছে এইটো তোমাৰ কি হয় হোৱাইট প্ৰেচিপিটেশন হয়, অৰ্থাৎ এইটো বগা অদক্ষেপ হয়। গতিকে এইটো তোমাৰ 1, 3 আৰু 4 কারেক্ট হ'ব। 1, 3, 4 এইটো চোৱা বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কারেক্ট হ'ব। তাৰপিছত 33 নম্বৰত কৈছে দ্য সাবষ্টেন্স দ্যাট আর অক্সিডাইজড এণ্ড ৰিডিউসড ইন দ্য ফলোইং ৰিয়াকশন ৰেসপেক্টিভলি। আচ্ছা, প্ৰথমতে অক্সিডাইজড লাগে। অক্সিডাইজড মানে অক্সিজেন গ্ৰহণ কৰা, আৰু তোমাৰ ৰিডিউস মানে অক্সিজেন এৰি দিয়া। এতিয়া চোৱা অক্সিজেন কোনে গ্ৰহণ কৰিছে, এটা কাৰ্বন আছিল, ইয়াতে কাৰ্বন তোমাৰ মনক্সাইড আহি গৈছে, অৰ্থাৎ অক্সিডাইজড হৈছে কোন কাৰ্বন। আৰু তোমাৰ কৈছে তোমাৰ ৰিডিউসড মানে অক্সিজেন এৰি দিয়া। এতিয়া চোৱা জিংক অক্সাইড আছিল, ইয়াৰ পৰা তোমাৰ জিংক আহি গৈছে, অৰ্থাৎ এইটো এৰি দিছে।
গতিকে জিংক অক্সাইড হ'ব অৰ্থাৎ তোমাৰ অক্সিডাইজড হ'ব কাৰ্বন আৰু ৰিডিউসড হ'ব জিংক অক্সাইড এইটো স্যাৰ ডি অপশনত আছে গতিকে ডি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব 34 নম্বৰ চোৱা হাউ মেনি এলিমেন্টস প্ৰেজেন্ট ইন 6th পিৰিয়ড অফ মডাৰ্ন পিৰিয়ডিক টেবল মডাৰ্ন পিৰিয়ডিক টেবল অৰ্থাৎ আধুনিক পৰ্যায়বৃত্ত তালিকাত 6 নম্বৰ পৰ্যায়ত কেইটা মৌল আছে 18টা আছে কাৰণ পুৰা আছে ইয়াতে 6 নম্বৰ মৌল আছে তো বি অপশনটো কাৰেক্ট হ'ব 35 নম্বৰ এ টিপিক্যাল সোলার সেল ডেভেলপস ভোল্টেজ ইন দ্য রেঞ্জ এটা তোমার আদর্শ সোলার বা সৌর কোষে কিমান পৰিমাণৰ তোমাৰ বিভৱ উৎপন্ন কৰিব পাৰে এইটো 0.05 to 1 ভোল্ট তোমালোকৰ কিতাপত এইবোৰ ডাইৰেক্টলি দিয়াই আছে বাৰু 36 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে হৰমন হুইচ ইনহিবিট গ্ৰোথ ইন প্লান্ট কোনটো হৰমনে উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে এইটো এপসাইচিক এসিড বি অপশনটো কাৰেক্ট হয় গৰমৰ ছাত্ৰ ছাত্ৰীসকল বাকীকেইটা মনত ৰাখা সাইটোকাইনিন যিটো আছে এইটো তোমাৰ সেল ডিভিজনত সহায় কৰে সেল ডিভিজন অৰ্থাৎ তোমাৰ এইটো কি কৰে কোষ বিভাজনত সহায় কৰে অক্সিনৰ কাম হৈছে তোমাৰ কি কৰা গ্ৰোথত হেল্প কৰা এইটো হেল্প ইন গ্ৰোথ হ্যাঁ গ্ৰোথত কি কৰে এইটো হেল্প কৰে অৰ্থাৎ বৃদ্ধিত সহায় কৰে জিবাৰেলিনে তোমাৰ কি কৰে সেলৰ যিটো সাইজ সেইটো ইনক্ৰিজ কৰে সেলৰ সাইজ ইনক্ৰিজ কৰে লগতে তোমাৰ গছৰ দৃঢ়তা প্ৰদান কৰে আৰু এপসাইচিক এসিডৰ কাম হৈছে ইনহিবিট গ্ৰোথ হ্যাঁ এইটো ইনহিবিট গ্ৰোথ অৰ্থাৎ গ্ৰোথত তোমাৰ কি কৰে ৰোগ লগায় আৰু কাম কৰে এইটো তোমাৰ কি কৰে পাত সৰি পৰা কাম তোমাৰ এপসাইচিক এসিডে কৰে তাৰপিছত ফল পকা কামটো এপসাইচিক এসিডে তোমাৰ নিৰ্ধাৰণ কৰে লগতে তোমাৰ ফল সৰি পৰা কামটো কি কৰে এপসাইচিক এসিডে নিৰ্ধাৰণ কৰে গোটেইখিনি কথা মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াতে ওভাৰঅল ইয়াতে আমাৰ এনসাৰটো হ'ব বি নম্বৰ তাৰপিছত 37 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটা কৈছে তোমাৰ হুইচ অফ দ্য ফলোইং পেয়াৰ্স উইল গিভ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন কোনটোৰ দ্বাৰা প্ৰতিস্থাপন বিক্ৰিয়া সংঘটিত হ'ব সেইটো সুধিছে প্ৰতিস্থাপন বিক্ৰিয়া সোডিয়াম ক্লোৰাইড আৰু কপাৰ কেনেকৈ হ'ব চোৱা যিটো তোমাৰ সোডিয়াম আছে এটো সোডিয়াম আছে আৰু ইফালে আছে কপাৰ আছে এতিয়া চোৱা সোডিয়াম কপাৰতকৈ বেছি সক্ৰিয় গতিকে কপাৰে সোডিয়ামক ডিসপ্লেস কৰিব নোৱাৰে গতিকে এইটো নহ'ব কাৰণ কম সক্ৰিয় মৌল বেছি সক্ৰিয় মৌলক ডিসপ্লেস কৰিব নোৱাৰে বেছি সক্ৰিয় মৌলহে কম সক্ৰিয় মৌলক ডিসপ্লেস কৰিব এটা আছে ম্যাগনেসিয়াম আৰু ইফালে আছে এলুমিনিয়াম এইটো চোৱা এটা তোমাৰ কি আছে ম্যাগনেসিয়াম আৰু কি আছে এলুমিনিয়াম আছে এটা ম্যাগনেসিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম মেটেল আছে তোমাৰ চোৱা যেটো এলুমিনিয়াম আছে সেই এলুমিনিয়ামটো তোমাৰ কি হয় এটা ম্যাগনেসিয়ামতকৈ কম সক্ৰিয় ম্যাগনেসিয়ামটো বেছি সক্ৰিয় গতিকে এলুমিনিয়ামে ম্যাগনেসিয়ামক কি কৰিব নোৱাৰে ডিসপ্লেস কৰিব নোৱাৰে এইটো নহ'ব এটা আছে আইৰন সালফেট এণ্ড সিলভাৰ এটা সিলভাৰটো একেবাৰে কম সক্ৰিয় ধাতু সিলভাৰ একেবাৰে কম সক্ৰিয় ধাতু গতিকে সিলভাৰে আইৰনক কেনেকৈ ডিসপ্লেস কৰিব নোৱাৰে এটা সিলভাৰ আৰু ইফালে আছে কপাৰ এইটো সিলভাৰ আৰু কি আছে কপাৰ আছে সিলভাৰ হৈছে একেবাৰে কম সক্ৰিয় ধাতু কপাৰটো হৈছে সক্ৰিয় ধাতু গতিকে কপাৰে সিলভাৰক কি কৰিব ডিসপ্লেস কৰিব আমাৰ ডি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব 38 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো দ্য ইনফৰমেশন ইজ ট্ৰান্সমিটেড টু এ নেক্সট নিউৰন ফ্ৰম প্ৰেচিডিং নিউৰন ইন দ্য ফৰ্ম আচ্ছা তোমাৰ কৈছে যে আমাৰ যেটো কি আছে নিউৰনৰ পৰা পৰৱৰ্তী নিউৰনলৈ তোমাৰ যিবোৰ বাৰ্তা সঞ্চালিত হয় সেইবোৰ কি হিচাপে সঞ্চালিত হয় হেতু সুধিছে কি হিচাপে ইন দ্য ফৰ্ম অফ ইলেক্ট্ৰিক ইম্পালসেস বৈদ্যুতিক প্ৰেৰণা হিচাপে সঞ্চালিত হয় 39 নম্বৰ কোৱেশ্চনটো চোৱা একেবাৰে সিম্পল কোৱেশ্চন হয় আইডেন্টিফাই দ্য প্ৰডাক্ট এক্স ফ্ৰম দ্য ফলোইং কেমিকেল ৰিঅ্যাকশন এতে চোৱা এক্স ওলাব লাগে ক্যালসিয়াম কাৰ্বনেটক যেতিয়া তুমি তাপ দিয়া কি উৎপন্ন হয় ক্যালসিয়াম অক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড আৰু জানা তোমালোকে ক্যালসিয়াম অক্সাইডক কি বুলি কোৱা হয় কুইকলাইম বুলি কোৱা হয় ক্যালসিয়াম অক্সাইডক কি বুলি কয় কুইকলাইম গতিকে এইটো তোমাৰ ক্যালসিয়াম অক্সাইড হ'ব কিন্তু অপশনত ক্যালসিয়াম অক্সাইড আছে নে নাই এইটো চোৱা অপশনত কিন্তু ক্যালসিয়াম অক্সাইড নাই ইয়াতে কি আছে কুইকলাইম আছে গতিকে এই নম্বৰ অপশনটো কাৰেক্ট হ'ব 40 number question to solve the atomic number of 4 element A, B and C the given below আচ্ছা তোমার চাৰিটা দিয়া আছে A B C D হেতৰ atomic number দিয়া আছে which two elements belong to same group কোনটো এটা বৰ্গতে থাকিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে মই যিমানটা কোৱেশ্চন পেপাৰ সলভ কৰিছো আটাইতকৈ বেছি কোৱেশ্চন পেপাৰ মই সলভ কৰিছো বাৰু তোমালোকে প্লেলিষ্টত গৈ চাই লোৱা সেইবোৰৰ প্ৰত্যেকটো জিলাতে তোমাৰ বৰ্গ আৰু পৰ্যায় নিৰ্ণয় কৰাৰ প্ৰশ্ন আহিছে প্ৰত্যেকটো জিলাতে কোৱেশ্চন আহিছে আৰু বৰ্গ আৰু পৰ্যায় তুমি কেনেকৈ নিৰ্ণয় কৰিবা চাবা যদি তুমি গ্ৰুপ নিৰ্ণয় কৰিব লাগে মনত ৰাখা সিম্পল হয় একেবাৰে গ্ৰুপ নিৰ্ণয় কৰিবলৈ হলে যোজ্যতা চাবা কিয় কাৰণ যোজ্যতা যদি একে হয় তেতিয়াহলে এটা বৰ্গতে থাকিব
আৰু যদি তুমি পিৰিয়ড চাব লাগে, পিৰিয়ড মানে তোমাৰ যদি পৰ্যায় চাব লাগে তেতিয়াহ'লে তুমি কি চাবা, কক্ষৰ সংখ্যা। এতিয়া তুমি কক্ষৰ সংখ্যা জানিবলৈ হ'লে আৰু যোজ্যতা ওলাবলৈ হ'লে তোমালোকে জানিব লাগিব ইলেক্ট্ৰনীয় বিন্যাস লিখে কেনেকৈ। ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখা হয় সেইটো জানিলেহে পাৰিবা। গতিকে আমি ইলেক্ট্ৰনীয় বিন্যাস লিখোঁ চাবা, এতিয়া তোমাৰ 9 আছে, গতিকে ইলেক্ট্ৰনীয় বিন্যাস হ'ব 27, ইয়াৰ 11 আছে, গতিকে এইটো হ'ব তোমাৰ 281, 17 আছে, গতিকে এইটো হ'ব তোমাৰ 287, এইটো হ'ব কিমান 28, 10, 18 আৰু 1, এইটো চোৱা। এতিয়া সুধিছে আমাৰ গ্ৰুপ, সুধিছে কি সুধিছে, গ্ৰুপ, অৰ্থাৎ যোজ্যতা ছেম হ'ব লাগিব, যোজ্যতা ছেম। গতিকে তোমাৰ ইয়াতে চোৱা, ইয়াতে তোমাৰ কি আছে, ইয়াতে 1 আছে যোজ্যতা আৰু ইয়াতে 1 আছে, গতিকে তোমাৰ কোন দুটা থাকিব, এইটো বি আৰু তোমাৰ কোনটো থাকিব, ডি। ইয়াতে বি আৰু ডি, বৰ্গ একে হ'ব লাগিব বৰ্গ যদি একে হয় তেতিয়াহ'লে তোমালোকৰ ইয়াতে থাকিব, ৰবা, ইয়াতে তোমাৰ 1 2 3, ইয়াতে আছে 1 2 3 4 এইটো তোমাৰ বি নম্বৰ আৰু ডি নম্বৰ থাকিব, কাৰণ ইয়াৰেও যোজ্যতা 1 হয়, ইয়াৰেও যোজ্যতা কি হয়, 1 হয়। ইয়াতে তোমাৰ এইটোৰ যোজ্যতা 27 হ'লে 9 হয়, ইয়াৰেও যোজ্যতা 1 হয়, ইয়াৰেও যোজ্যতা তোমাৰ কি হয়, 1 হয়। গতিকে তোমাৰ ইয়াতে কি হ'ব, এ বি চি ডি, এতিয়া তোমাৰ চাৰিওটা হ'বচোন, এ আৰু চি। ইয়াতে তোমাৰ এইটোৰো যোজ্যতা 1 আছে, এইটোৰো যোজ্যতা 1 আছে, চি নম্বৰটো, আৰু ইফালে আছে বি আৰু ডি, দুটা আছে। এতিয়া চোৱা এ আৰু চি আছে জানো, এ আৰু চিও আছে, বি আৰু ডিও আছে, গতিকে তোমাৰ ইয়াতে দুইটা অপশ্যন কাৰেক্ট হ'ব, ইয়াতে বি আৰু ডি দুইটা কাৰেক্ট হ'ব। 41 নম্বৰ কুৱেশ্যনত কি কৈছে, চ' দ্য এটমিক চাইজ অফ এন এলিমেণ্ট এ ইজ গ্ৰেটাৰ দেন বি। আচ্ছা, এটমিক চাইজ অৰ্থাৎ পাৰমাণৱিক আকাৰ এ ইজ গ্ৰেটাৰ দেন বি, বিতকৈ এ ডাঙৰ হয়। চোৱা, যদি তুমি পৰ্যায়ৰ কথা কোৱা, পৰ্যায় মানে পিৰিয়ডৰ কথা যদি তুমি কোৱা, তেতিয়াহ'লে তোমাৰ পৰ্যায় এটা লেফ্টৰ পৰা তুমি যিমানে ৰাইটত আহিবা সিমানেই তোমাৰ আকাৰবোৰ সৰু হ'ব, কিন্তু ইয়াতে কৈছে এটো ডাঙৰ হয়, এ ইজ গ্ৰেটাৰ দেন বি, এ ডাঙৰ হয়, গতিকে তোমাৰ বিৰ বাওঁফালে থাকিব এ, কাৰণ তোমাৰ পৰ্যায় এটাত তুমি লেফ্টৰ পৰা ৰাইটত গ'লে আকাৰ সৰু হয়, বুজি পাইছা। গতিকে তোমাৰ ইয়াতে বিটো সৰু হয় আৰু এইটো ডাঙৰ হয়, সেইকাৰণে এইটো লেফ্টত থাকিব। এতিয়া আমাৰ অপশ্যন কেইটা চাওক, কি কৈছে ইয়াতে, বিলংছ দ্য ছেম পিৰিয়ড, এটা পিৰিয়ডতে থাকে, ছেম টু ছেম, ঠিক ঠাক। ইন হুইচ কেছ হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ কাৰেক্ট, কোনটো সত্য হয়। তো তোমাৰ ইয়াতে এই নম্বৰত কৈছে তোমাৰ এ প্লেছড টু দ্য ৰাইট অফ বি, এইটো তোমাৰ বিৰ ৰাইট চাইড, ইফালে থাকে নেকি, নাথাকে, এইটো তোমাৰ বাওঁফালে থাকে। বি প্লেছড এট দ্য ৰাইট অফ এ, এৰ তোমাৰ কি কৰে, ৰাইট ফালে বি থাকে, এইটো কাৰেক্ট হয়, এইটো বি নম্বৰটো কাৰেক্ট হয়। এ হেজ মোৰ নাম্বাৰ অফ ইলেক্ট্ৰন দেন বি, নহয়, ইয়াতে বিৰ ইলেক্ট্ৰনৰ সংখ্যা বেছি আছে, কাৰণ তোমাৰ লেফ্টৰ পৰা ৰাইটত গ'লে, পৰ্যায় এটাত লেফ্টৰ পৰা ৰাইটত গ'লে তোমাৰ কি হয়, নিউক্লিয় আধানৰ সংখ্যা বাঢ়ে, অৰ্থাৎ ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে, গতিকে এইটোতো সঁচা নহয়। ইয়াতে বি হেজ মোৰ ইলেক্ট্ৰন দেন এ, বি তোমাৰ এইটো বেছি ইলেক্ট্ৰন আছে, এইটো কাৰেক্ট হয়। গতিকে আমি কোনটো কাৰেক্ট পালোঁ, বি এণ্ড ডি কাৰেক্ট পালোঁ, বি আৰু ডি, এইটো চোৱা চি অপশ্যনত আছে, গতিকে আমাৰ চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আকৌ মনত পেলাই দিওঁ, তোমালোকে যদি ছায়েন্সৰ, তাৰপিছত মেথছৰ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এই চাৰিটা ছাবজেক্টৰ তোমালোকৰ যদি চেপ্টাৰ ৱাইজ যদি তোমালোকে ই বুক ল'ব বিচৰা, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন কমন পাবা, তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। হোৱাটছআপ কৰিলে তোমালোকে ইয়াৰে ই বুকখিনি পাই যাবা, একেবাৰে কম দামতে তোমালোকে ই বুক পাবা, কিন্তু 99% কুৱেশ্যন তোমালোকে কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুদি কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপটো কিন্তু মই কমেণ্ট ছেকশ্যনত লিংক দি দিছোঁ। 42 নম্বৰ কি কৈছে, চোৱা, when the human eye lens loses its flexibility and cannot be changed its focal length, which defect vision will occur। আচ্ছা, তোমাৰ ইয়াতে কৈছে তোমাৰ মানুহ এজনৰ চকুৰ লেন্সৰ ফ্লেক্সিবিলিটি অৰ্থাৎ নমনীয়তা কমি গৈছে, নমনীয়তা নাই,
আৰু তোমাৰ এইটো কি কৰিব নোৱাৰে, ফ'কাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব নোৱাৰে। তেতিয়াহ'লে কোনটো বেমাৰ হয়? আচ্ছা, চকুৰ যদি লেন্সৰ ফ্লেক্সিবিলিটি অৰ্থাৎ লেন্সৰ বক্ৰতা বা নমনীয়তা কমি গ'লে মানুহৰ প্ৰেছবায়োপিয়া বেমাৰ হয়। প্ৰেছবায়োপিয়া এইটো তোমাৰ চি অপশ্যনত আছে। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিন্তু মায়োপিয়া, হাইপাৰমেট্ৰপিয়া, প্ৰেছবায়োপিয়া আৰু কেটেৰেক্ট এই চাৰিটা বেমাৰৰ যিবোৰ কাৰণ আছে, কাৰণ বা ৰিজন আছে, সেইবোৰ কিন্তু তোমালোকে জানিবই লাগিব। 100% মই গেৰাণ্টিৰ সৈতে কৈ আছোঁ, তোমালোকে প্ৰত্যেকটো পৰীক্ষাতে ইয়াৰ ওপৰত প্ৰশ্ন পাবা। মেট্ৰিকতো কুৱেশ্যন আহিব ইয়াৰ ওপৰত, ৰিজনৰ ওপৰত, নাইবা ডায়েগ্ৰামৰ ওপৰত, নাইবা ইয়াৰ লগত ৰিলেটেড যিকোনো কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত আহিব। গতিকে তোমালোকে এইবোৰ এৰি নাযাবা। 43 নম্বৰ কি কৈছে? চ' দ্য ডেঞ্জাৰ ছিগনেলছ লাইট আ ৰেড কালাৰ বিকজ, এইটো চোৱা তোমাৰ বিপদৰ সংকেতৰ ৰংবোৰ সদায় ৰঙা হয়। কাৰণ কি? কাৰণ তোমাৰ ৰঙা ৰংটো কম বিক্ষেপিত হয়। ডেট মিনছ ৰেড লাইট ইজ লিষ্ট স্কেটাৰ্ড। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আৰু এটা কথা মনত ৰাখিবা যে ৰেড লাইটটো তোমাৰ লিষ্ট স্কেটাৰ্ড কিয় হয় বা আটাইতকৈ কম পৰিমাণে বিচ্ছুৰিত কিয় হয়? বিকজ red light has maximum wavelength. maximum কি আছে? wavelength. maximum wavelength অৰ্থাৎ তোমাৰ যিটো ৰেড লাইট অৰ্থাৎ ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য বহুত কি হয়? বেছি হয়। সেইকাৰণে ইয়াৰে বিচ্ছুৰণ কম হয়। 44 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? দ্য ইমেজ ফৰ্মড বাই এ প্লেন মিৰৰ, সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় তোমাৰ কি হয়? সমতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব তোমাৰ অখত হয়, ভাৰ্চুৱেল ইৰেক্ট এণ্ড চেম চাইজ, অখত হয়, তাৰপিছত তোমাৰ থিয় হ'ব আৰু সমান আকাৰৰ হ'ব। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট হ'ব। বি অপশ্যন কাৰেক্ট। এইটো ভাৰ্চুৱেল ইৰেক্ট আৰু চেম চাইজ, ইৰেক্ট মানে থিয়, এনেকৈ ওপৰ ফালে হয়। এইটো ঠিক ঠাক, বি অপশ্যন কাৰেক্ট হয়। 45 নম্বৰ কুৱেশ্যনটোত কি কৈছে? চ' দ্য ফেন'মেনন ডিউ টু হুইচ এ কইন এট দ্য বটম অফ ৱাটাৰ টেংক এপিয়াৰ টু বি ৰেইজড ডিউ টু। আচ্ছা, তোমাৰ ইয়াতে কৈছে তুমি যদি এটা পানীৰ বটলত যদি কইন এটা ৰাখা, ধৰিলে এনেকৈ তোমাৰ পানীৰ বটল আছে ইয়াতে তুমি 5 টকীয়াৰ কইন এটা ৰাখিছা, তেতিয়াহ'লে এইটো ওপৰত উঠি অহা যেন লাগে। এইটো চোৱা, টেংক এপিয়াৰ টু বি ৰেইজড, ওপৰত উঠি অহা যেন লাগে। কিয়? ৰিফ্লেকশ্যনৰ কাৰণে। এইটো তোমাৰ বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তোমালোকে লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা, আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। এতিয়া চোৱা, ইয়াতে যিবোৰ তোমাৰ লং কুৱেশ্যন আহিছে, লং কুৱেশ্যন কেইটা বহুতেই ফেভৰেবল কুৱেশ্যন হয় আৰু ইম্পৰ্টেণ্ট হয়। তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা বাৰু, স্ক্ৰীনশ্বট মাৰি ৰাখা। আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সাম আৰু প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, তাতে তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক নাম্বাৰখিনি দি দিম। ঠিক আছে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে ষ্টাডি কৰা। তোমালোকে কিন্তু সকলোৱে লেটাৰ মাৰ্ক পাব লাগিব আৰু তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে মোৰ লগত সংযুক্ত হৈ থাকিবা, মই তোমালোকক 100% তোমালোকক লেটাৰ মাৰ্ক আনি দিম। তাৰপিছত এইখিনি চোৱা, এইখিনি তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা। এইটো তোমালোকে এইখিনি ভালদৰে প্ৰেক্টিছ কৰিবা। লং কুৱেশ্যনবোৰ কিন্তু থৈ নিদিবা। তোমাৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত আছে তোমাৰ এইটো কুৱেশ্যন, এইখিনি মোৰ ছাত্ৰ ছাত্ৰীসকল। তো আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।